আজিৰ এই ভিডিঅ'টোত আমি সমতলিক জ্যামিতি বা প্লেন জ্যামিতিৰ যেটো চেপ্টাৰ আছে তাৰ কোৱেশ্চন নম্বৰ 14 কৰিবলৈ ট্ৰাই কৰিম এটো লাষ্ট কোৱেশ্চন হয় এক্সাৰসাইজটোৰ আৰু এটা ধুনিয়া কোৱেশ্চন বহুত বেছি টাইম কনজিউমিং নহয় তোমালোকক কি কৈছে সমবাহু ত্ৰিভুজৰ পাদিক ত্ৰিভুজটো সমবাহু বুলি প্ৰুফ কৰিব লাগে বা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ যেটো পিডেল ট্ৰায়াঙ্গল হয় হেতু ইকুইলেটাৰেল বুলি প্ৰুফ কৰিব লাগে তাৰ কাৰণে আমি প্ৰথমতে চাও পিডেল ট্ৰায়াঙ্গলটো হয় কি বা পাদিক ত্ৰিভুজটো হয় কি সাপোজ এ বি সি এটা ট্ৰায়াঙ্গল আছে এ বি সি এটা ট্ৰায়াঙ্গল বা এটা ত্ৰিভুজ সেই ত্ৰিভুজটোৰ এডাল হৈছে অল্টিটিউড বা উন্নতি এডাল হৈছে অল্টিটিউড বা উন্নতি সো এডাল মই ধৰি লৈছো এডি এডাল ধৰি লৈছো বিই আৰু এডাল ধৰি লৈছো মই সিএফ এই কেডাল হৈছে উন্নতি বা কি বুলি ক'ব লাগিব অল্টিটিউড বুলি ক'ব লাগিব এটা সেই অল্টিটিউড কেডালে অপোজিট সাইডত ইয়াত এফত কাটিছে ইয়াত ডিত কাটিছে আৰু ইয়াত ইত কাটিছে এতিয়া এই পয়েন্ট কেটা যদি আমি কানেক্ট কৰো তেতিয়া জিটো ট্ৰায়াঙ্গল পাও ডি ই এফ এইটো হৈছে পাদিক ত্ৰিভুজ বা এইটো হৈছে পিডেল ট্ৰায়াঙ্গল দিস ইজ দা পিডেল ট্ৰায়াঙ্গল ওকে এই কথাটো তোমালোকে ভালদৰে বুজি পাব লাগিব এটো হৈছে পাদিক ত্ৰিভুজ এটা এই কনসেপ্টটো লৈ কৰিম খালি আমি ট্ৰায়াঙ্গলটো কি ল'ব লাগিব আমি ট্ৰায়াঙ্গলটো ল'ব লাগিব ইকুইলেটাৰেল ট্ৰায়াঙ্গল বা অসমীয়াত ক'বলৈ গ'লে আমি সমবাহু ত্ৰিভুজ ল'ব লাগিব গতিকে সমবাহু ত্ৰিভুজ এটা আমি আঁকি লওঁ তোমালোকে ভালদৰে সমবাহু ত্ৰিভুজ এটা আঁকি ল'বা এটো এটা সমবাহু ত্ৰিভুজ ধৰি লোৱা সমবাহু ত্ৰিভুজটো ধৰি ললো মই এ বি সি ঠিক আছে এতিয়া যেহেতু ট্ৰায়াঙ্গলটো সমবাহু বা ইকুইলেটাৰেল হেতু কাৰণে ইয়াৰ গোটেই কেটা সাইড কি হ'ব সমান হ'ব অৰ্থাৎ এ বি ইকুৱেল টু বি সি ইজ ইকুৱেল টু সি এ এখিনলৈকে তোমালোকৰ নিশ্চয় বুজা হৈ গৈছে বা বুজি পাইছা এতিয়া আমি কি কৰিম এৰ পৰা অল্টিটিউড মানে পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম বি সি লে তেনেকে সিৰ পৰা এ বি লে ড্ৰ কৰিম আৰু বিৰ পৰা আমি এ সি লে ড্ৰ কৰিম এডাল হৈছে এ ডি এডাল হৈছে বি ই আৰু এডাল হৈছে সি এফ এতিয়া মই পিডেল ট্ৰায়াঙ্গলটো ড্ৰ কৰিবলৈ ট্ৰাই কৰো বা যেটো পাদিক ত্ৰিভুজ হেতু অঙ্কন কৰিবলৈ চেষ্টা কৰো হেতু হৈছে ডি ই এফ আৰু এটো আমি ইকুইলেটাৰেল বুলি প্ৰুফ কৰিব লাগে বা সমবাহু বুলি প্ৰমাণ কৰিব লাগে অৰ্থাৎ আমি প্ৰুফ কৰিব লাগিব কি ডি ই ইকুৱেল টু ই এফ ইকুৱেল টু এফ ডি বাস এই ব্ল্যাক কালাৰত যেটো লিখিছো সেই ৰিলেচনটো আমি প্ৰুফ কৰিব পাৰিলে আমাৰ যেটো প্ৰমাণ হেতু কমপ্লিটলি হৈ যাব তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে আমি ABC ট্ৰায়াঙ্গলটো ড্ৰ কৰিলো ড্ৰ কৰাৰ পাছত অল্টিটিউড ড্ৰ কৰিলো বা উন্নতি কেডাল অঙ্কন কৰিলো তাৰপিছত উন্নতি কেডালে DEF পইণ্টত কাটিলে DEF সংযোগ কৰি বা কানেক্ট কৰি আমি যেটো পাদিক ত্ৰিভুজ বা যেটো পিডেল ট্ৰায়াঙ্গল আছিল সেই পিডেল ট্ৰায়াঙ্গলটো পালো হেখিনলৈকে ঠিক আছে তাৰ পাছত আমি প্ৰমাণ কৰিব লাগিব বা প্ৰুফ কৰিব লাগিব যে DE ইকুৱেল টু EF ইকুৱেল টু FD হেখিনি তোমালোকে ভালদৰে প্ৰথমতে লিখি লবা এতিয়া যেহেতু AD BE আৰু CF ইহতি কোনোবা এটা পইণ্টত কাটিছে সেই পইণ্টক আমি কি ধৰিম O এতিয়া O টো কি হ'ব O টো হ'ব লম্ব কেন্দ্ৰ হয়নে O টো লম্ব কেন্দ্ৰ বুলি ক'ব লাগিব আৰু ইংৰাজীত তোমালোকে নিশ্চয় চাইছা ইংৰাজীত কি বুলি কোৱা হ'ব এতিয়া সেই O হৈছে লম্ব কেন্দ্ৰ বা পাদিক কেন্দ্ৰ বুলি ক'ব পাৰো এতিয়া আমি তাৰ পৰা কি কৰিম আমি এটা কনসেপ্ট আনিব লাগিব ইয়াত এটা আইডিয়া আমি প্ৰয়োগ কৰিব লাগিব যে যেটো সমবাহু ত্ৰিভুজৰ মই গোটেই লাইনটোৱে লিখি দিছো অসমীয়াত কৈ লৈছো ইংৰাজীত কম চিন্তা কৰিব নালাগে সমবাহু ত্ৰিভুজৰ পাদিক কেন্দ্ৰ বা লম্ব কেন্দ্ৰ আৰু ভৰ কেন্দ্ৰ একে বা সমবিন্দু দেই সমবিন্দু বুলি ক'ব পাৰা যেটো তোমালোকে প্ৰুফ কৰিছিলা ইংৰাজীত কি ক'ব লাগিব ফৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গল ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত কি হ'ব যেটো O হয় মানে অল্টিটিউড কেডালে মিট কৰা যেটো পইণ্ট হয় সেই পইণ্টটো আৰু সেন্ট্ৰইডটো সেই পইণ্টটো আৰু সেন্ট্ৰইডটো একে সেম সেই কনসেপ্টটো আমি ইয়াত এপ্লাই কৰিম সো
O পইণ্টটোৱে চেণ্ট্ৰইড হিচাপেও কাম কৰিব, O পইণ্টটোৱে অৰ্থো চেণ্টাৰ হিচাপেও কাম কৰিব। হৈ গ'ল, এইখিনিলৈকে ঠিকে আছে। যদি সি অৰ্থো চেণ্টাৰ হয় আৰু সিয়েই চেণ্ট্ৰইডো হয়, চেণ্ট্ৰইড মানে মধ্যমা কেইডালে বা মেডিয়ান কেইডালে ইণ্টাৰচেক্ট কৰা পইণ্টটো। এতিয়া কথাটো হ'ল, যদি ট্ৰায়েংগলটো এ বি চি, তেতিয়া বি ই চি এফ আৰু এ ডি, বি ই চি এফ আৰু এ ডি এই তিনিডাল মধ্যমা হ'ব। মধ্যমা মানে এফ, এফ হৈছে এ বিৰ মিড পইণ্ট, ডি হৈছে বি চিৰ মিড পইণ্ট আৰু ই হৈছে এ চিৰ মিড পইণ্ট। এতিয়া কথাটো চাবা দেই, এ বিৰ মিড পইণ্ট হৈছে এফ আৰু এ চিৰ মিড পইণ্ট হৈছে ই। এতিয়া মই যদি ই আৰু এফ কানেক্ট কৰোঁ, তেতিয়া ই এফ পেৰেলেল টু বি চি হ'ব। আৰু যিহেতু এফটো এ বিৰ মিড পইণ্ট আৰু ইটো এ চিৰ মিড পইণ্ট, সেইটো কাৰণে ই এফ আৰু বি চিৰ মাজত আৰু এটা ৰিলেশ্যন থাকিব, সেইটো হৈছে ই এফ ইকুৱেল টু হাফ অফ বি চি। ঠিক আছে, ঠিক সেইদৰে তোমালোকে চোৱা এ বিৰ মিড পইণ্ট এফ, আকৌ বি চিৰ মিড পইণ্ট হৈছে ডি। তেতিয়া আমি যদি ডি আৰু এফ কানেক্ট কৰোঁ, ডি আৰু এফ যদি কানেক্ট কৰোঁ, তেতিয়া ডি এফ ইজ পেৰেলেল টু এ চি, সেইটোতো হ'বই, ডি এফ আৰু এ চি পেৰেলেল, লগতে সিহঁতৰ মাজত আৰু এটা ৰিলেশ্যন থাকিব, সেইটো হৈছে ডি এফ ইকুৱেল টু হাফ অফ এ চি। ঠিক একেদৰে আমি কি প্ৰুভ কৰিব পাৰিম, ডি ই ইজ হাফ অফ এ বি। এতিয়া ই এফ ইকুৱেল টু হাফ অফ বি চি, ডি এফ ইকুৱেল টু হাফ অফ এ চি আৰু ডি ই ইকুৱেল টু হাফ অফ এ বি। কিন্তু কথাটো হ'ল এ বি, বি চি আৰু চি এ ইহঁতি সমান আছিলে, কাৰণ ট্ৰায়েংগলটো বা ত্ৰিভুজটো আছিলে ইকুইলেটাৰেল বা সমবাহু ত্ৰিভুজ। গতিকে হাফ অফ এ বি ইকুৱেল টু হাফ অফ বি চি ইকুৱেল টু হাফ অফ চি এ। হাফ অফ এ বি মানে কি? হাফ অফ এ বি মানে অলপ আগতে যে চলি আহিছোঁ ডি ই, হাফ অফ বি চি মানে কি হয় ই এফ, আৰু হাফ অফ চি এ মানে কি হয় ডি এফ। সেইটো কাৰণে এই ট্ৰায়েংগলটো ডি ই এফ, এই যিটো ট্ৰায়েংগল, এই ট্ৰায়েংগলটো কি হ'ব, এটা ইকুইলেটাৰেল ট্ৰায়েংগল বা এই ত্ৰিভুজটো হ'ব এটা সমবাহু ত্ৰিভুজ।